নমস্কাৰ। আজি আমি আমাৰ স্বনামধন্য আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপজা দিনত আমি আজি ৰত্নাৱলী সত্ৰ আৰু আমাৰ মাহৰিপাৰা ৰুদ্ৰেশ্বৰ দেৱালয়ত আমি আমাৰ কাৰ্যকৰ্তাসকলে মিলি আমি স্বচ্ছ ভাৰত অভিযান কৰিছোঁ, মন্দিৰত পূজা পাতল কৰিছোঁ আৰু আমি ৰত্নাৱলী সত্ৰত আমাৰ লোক সংস্কৃতিৰ ব্যাসৰ ওজাপালি তেখেতক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধিত কৰিছোঁ আৰু তেওঁলোকক উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। এই পদক্ষেপটো আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সংগতি ৰাখি আমি এই কাৰ্যক্ৰমণিকাখিনি পালন কৰিছোঁ আৰু দুগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ। তেওঁলোক হৈছে সোণাৰাম বৰুৱা আৰু দণ্ডিৰাম কলিতা। তেওঁলোক ব্যাসৰ ওজাপালি। আমি ভাৰতীয় জনতা পাৰ্টীৰ পথৰুঘাট মণ্ডলৰ তৰফৰ পৰা আমি আমন্ত্ৰণ মৰ্মে বিভিন্ন আজি অনুষ্ঠানত যোৱাহে হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি আমাৰ এইখন আমাৰ ঐতিহাসিক এখন সত্ৰ আপোনাৰ চেঙাপাৰা স্থিত এই ৰত্নাৱলী সত্ৰত আজি এই অঞ্চলৰ ৰাইজ তথা এই সত্ৰখনৰ লগত জড়িত আমাৰ কৰ্মকৰ্তাসকলে আমাৰ যি আধুনিক অসমৰ বিশ্বকৰ্মা হিচাপে যাক আজি গণ্য কৰা হৈছে সেই স্বনামধন্য মুখ্যমন্ত্ৰীগৰাকীৰ গোটেই ভাৰতবৰ্ষতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক জন্মদিনৰ যি উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু বিভিন্নগৰাকীয়ে বিভিন্ন ঠাইত অনুষ্ঠানো কৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত এই ৰত্নাৱলী সত্ৰটো আমি আজি উপস্থিত হৈছোঁহি। ইয়াতে ভাল লাগিলে, তেখেতৰ উপজা দিনৰ ওলগ জনাইছোঁ আজিৰ এই সুবিধাতে। তেখেতক আমাৰ কাৰ্যকৰ্তাসকলো আহিছে ইয়ালৈকে ৰাইজৰ ইয়াতে আমন্ত্ৰণ মৰ্মে। ইয়াত আহি আমি এই ৰত্নাৱলী সত্ৰত আমি পূজা এভাগিও দিলোঁ। পূজা এইকাৰণেই দিয়া হৈছে যাতে যি চিন্তাৰে অসমখনক তেখেতে ভাৰতবৰ্ষৰ বুকুত এখন অন্যতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চিন্তা চৰ্চা লৈছে আৰু সেই চিন্তাক যাতে প্ৰভু ভগৱন্তই আশীৰ্বাদ প্ৰদান কৰে, অনাগত দিন সময়তো যাতে আমি ভাবি থকা সেই অসমখন যি আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে, নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে যি ধৰণে চিন্তা চৰ্চা লৈ তেখেতে আগবাঢ়িছে, এই প্ৰত্যেকটো কামতে যাতে প্ৰভু ভগৱন্তই তেখেতক আশীৰ্বাদ প্ৰদান কৰে। আজি সেই চিন্তাৰে আমি ইয়াতে সকলো সমবেত হৈছোঁ আৰু তাৰ লগতে ভাল লগা কথাটো হ'ল আমি অকল ৰত্নাৱলী সত্ৰ বুলিয়েই নহয়, আমাৰ কাষতে এখন ঐতিহাসিক দেৱালয় আছে, ৰুদ্ৰেশ্বৰ দেৱালয়। তাতো গৈ আজি আমাৰ কাৰ্যকৰ্তাসকল তথা আপোনাৰ ৰুদ্ৰেশ্বৰ দেৱালয় যিখন মাহৰিপাৰাত অৱস্থিত, সেই মাহৰিপাৰাবাসীৰ ৰাইজো আহি আজি গোটেই আমাৰ দেৱালয়খন চাফ চিকুণ কৰিলে। তাৰ আই মাতৃসকলে অকণমান নাম প্ৰসংগও কৰিছিলে, আমি সেই নামতো অংশগ্ৰহণ কৰিলোঁ। কৰি আজি আমি এই দেৱালয়খন আৰু সত্ৰখন দুয়োখনতে আমি পূজাও আগবঢ়াইছোঁ। এয়াই আজি আমি এনেধৰণে আগবাঢ়িছোঁ।